মঙলবাৰে আনুষ্ঠানিকভাৱে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিব সাংসদ গৌৰৱ গগৈয়ে। সোমবাৰে পুৱাই গুৰুজনৰ জন্মস্থান বটদ্ৰৱা থানত আশীষ লৈ গুৱাহাটী অভিমুখে যাত্ৰা প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতিগৰাকীৰ। বৰদোৱা থানলৈ আহি গুৰুজনৰ সেই সম্প্ৰীতিৰ বাৰ্তা, সমন্বয় বাৰ্তা স্মৰণ কৰি আমি গুৰুজনৰ দেখুওৱা ৰাস্তাৰ ওপৰত আমি আগবাঢ়ি যামগৈ আৰু গুৰুজনৰ আদৰ্শ অসমৰ চুকে কোণে, ভাৰতৰ চুকে কোণে মানুহৰ মাজত যে আমি লৈ যাব পাৰোঁ, সেয়া আমাৰ প্ৰচেষ্টা থাকিব। বটদ্ৰৱা থানত আশীষ লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবেই APCCৰ সভাপতি পদ লাভ কৰিলে বুলি পুনৰবাৰ বিজেপিক ধন্যবাদ কংগ্ৰেছ সাংসদগৰাকীৰ। যোৱাকালিও ধন্যবাদ জ্ঞাপন কৰিছোঁ, আজিও ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া তেওঁহে 10 ছেপ্টেম্বৰলৈকে মন ব্ৰত ল'বলৈ বিচাৰে, আমাৰ একো চিন্তা নাই, আমি আমাৰ তেখেতৰ প্ৰতি শ্ৰদ্ধা থাকিল। যিদৰে যোৱা 2-3 বছৰৰ পৰা আমাক লৈ ব্যস্ত হৈ আছে, অসমৰ জনসাধাৰণৰ সমস্যা পাহৰি গৈছে আৰু এতিয়া যে বৰ্তমান কাল্পনিক কাহিনী যে চলাই আছে, সেয়া লৈ AICC নিখিল ভাৰত কংগ্ৰেছ সমিতিয়ে এটা বাৰ্তা পাইছে, এটা ইংগিত পালে, যাৰ ফলত আজি এই গধুৰ দায়িত্ব আমালোকৰ ওপৰত জাপি দিছে। আজি গধুৰ দায়িত্বৰ আমাক দিয়াৰ বাবে মই প্ৰথমতে মুখ্যমন্ত্ৰীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। 31 মেত যোৰহাটত উপস্থিত হোৱা প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি গৌৰৱ গগৈ সোমবাৰে গুৱাহাটী পালেহি। যাত্ৰাপথত গৌৰৱ গগৈয়ে যোৰহাট, তিতাবৰ, নাজিৰা, শিৱসাগৰ, দেৰগাঁও, বোকাখাট, কলিয়াবৰ, নগাঁও, মৰিগাঁৱত ৰাইজৰ শুভেচ্ছা গ্ৰহণ কৰি ক'লে, গুৱাহাটী ৰাজীৱ ভৱনৰ ভিতৰত সোমাই আনুষ্ঠানিকভাৱে দায়িত্ব লোৱাৰ আগত মই নিজৰ কৰ্মভূমি গৈ আমাৰ দলৰ সতীৰ্থসকলৰ পৰা আৰু ৰাইজৰ পৰা আশীৰ্বাদ ল'বলৈ বিচাৰোঁ। যোৱা 2 দিন ভিতৰত আমি ৰাইজৰ পৰা যথেষ্ট সঁহাৰি পালোঁ, আশীৰ্বাদ পালোঁ, মৰম পালোঁ। মই অসমৰ জনসাধাৰণক ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই ভাল পাইছোঁ যে ৰাইজ আনন্দিত হৈছে, ৰাইজৰ মাজত এটা উল্লাস মই অনুভৱ কৰিছোঁ। আমাৰ কৰ্তব্য হ'ল দলৰ প্ৰতিনিধি হিচাপে যে আমি ৰাইজৰ সমস্যাবোৰ সমাধান কৰোঁ আৰু ৰাইজৰ সপোনবোৰ বাস্তৱ কৰোঁ। মঙলবাৰে পুৱাই মা কামাখ্যাৰ আশীৰ্বাদ গ্ৰহণ কৰি ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰূপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰিব। ইয়াৰ পিছতেই দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত দলীয় কৰ্মকৰ্তাক সম্বোধন কৰিব APCCৰ নৱনিযুক্ত সভাপতিগৰাকীয়ে। উল্লেখযোগ্য যে উজনিৰ পৰা আৰম্ভ কৰা এই যাত্ৰাক দেখি বিজেপিয়ে কৰা সমালোচনাৰো প্ৰত্যুত্তৰ দিলে সাংসদ গৌৰৱ গগৈয়ে। বানপানীৰ সময়ত কংগ্ৰেছৰ দলত কিমান মানুহ হৈছে নাই হোৱা সেইটো গিনতি কৰাতকৈ ক'ত ক'ত বানপানী হৈছে, ক'ত ক'ত মাথাউৰি ছিঙিছে, ক'ত ক'ত চুইচ গেট ভাঙিছে, পানীৰ খবৰ লোৱাটো তেওঁৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ। এয়া হ'ল বিজেপি চৰকাৰ। আজি এই বৰ্তমানৰ সমস্যাত য'ত গুৱাহাটীত কৃত্ৰিম বানপানীত তেওঁলোকে মানুহৰ সমস্যা সমাধান কৰিব পাৰে, ৰাইজৰ কাম কৰাতকৈ আজি মাত্ৰ আমাৰ কংগ্ৰেছ দলটোক শত্ৰু হিচাপে গ্ৰহণ কৰি আজি তেওঁলোকে নিজৰ মূল্যৱান সময়টো, মূল্যৱান ক্ষমতাটো ব্যৰ্থ কৰি আছে। তাৰ মাজতে 26ৰ বিধানসভা নিৰ্বাচনৰ বাবে APCCৰ সভাপতিৰ দায়িত্ব লোৱাৰ পূৰ্বেই বিৰোধী ঐক্য সন্দৰ্ভতো তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে গৌৰৱ গগৈয়ে। আৰু মইতো বিশেষকৈ আমাৰ তৃণমূল পৰ্যায়ৰ ৰায়টো আটাইতকৈ বেছি মই গুৰুত্ব দিওঁ। গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত তৃণমূল কৰ্মীসকলৰ ৰায় আৰু জ্যেষ্ঠসকলৰ লগত মত বিনিময়, এই দুটা প্ৰক্ৰিয়া আমি সম্পূৰ্ণ নকৰাকৈ সিদ্ধান্ত ৰাজহুৱা কৰাটো জটিল। যদি আমি নিজৰ দলটোকে আমি ভালকৈ আমি সবল কৰিব নোৱাৰোঁ, আমি এটা ভাল মিত্ৰ হ'ব নোৱাৰিম। মই এজন ভাল মিত্ৰ হ'বলৈ, কংগ্ৰেছ দলটো এটা ভাল মিত্ৰ হ'বলৈ, এটা শক্তিশালী মিত্ৰ হ'বলৈ প্ৰথমে নিজৰ শক্তিটো বৃদ্ধি কৰিব লাগিব। সমান্তৰালকৈ গৌৰৱ গগৈ APCCৰ সভাপতি হোৱাৰ পাছতে নগাঁও আৰু গুৱাহাটীৰ বিভিন্ন প্ৰান্তত বেনাৰ আৰু পোষ্টাৰ লগাইছিল কংগ্ৰেছ নেতাকৰ্মীয়ে। কিন্তু সোমবাৰে পুৱাই এইদৰে নগাঁও পৌৰসভা আৰু গুৱাহাটী পৌৰ নিগমে আঁতৰাই পেলালে গৌৰৱ গগৈৰ বেনাৰ পোষ্টাৰ, যাক লৈ সৰব কংগ্ৰেছ নেতা ৰকিবুল হুছেইন আৰু কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰ। হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ ভয়ত এতিয়া তস্ত্ৰমান। এতিয়া ৰাইজৰ অন্তৰৰ পৰাটো আৰু আপোনাৰ পোষ্টাৰ ফালিব নোৱাৰে, গছত লগাই থকা পোষ্টাৰখন ফালিছে। এই কথাবিলাক অন্যায় হৈছে, অন্যায় ৰাজত্ব চলিছে। এই অন্যায় ৰাজত্বৰ বিৰুদ্ধেই ৰাইজে ন্যায় বিচাৰি আজি ৰাইজ ওলাই আহিছে। পৌৰসভাই বেনাৰ পোষ্টাৰবোৰ ফালি দিব পাৰে, খুলি দিব পাৰে, তো মানুহৰ মনৰ মাজৰ পৰাতো কংগ্ৰেছ দল আৰু গৌৰৱ গগৈক ওলাই আনিব নোৱাৰে। মানুহে যেতিয়া মনত লৈ লৈছে
কংগ্ৰেছ দল আৰু গৌৰৱ গগৈ ডাঙৰীয়াক, গতিকে পৌৰসভাই বেনাৰ পোষ্টাৰ ফালিব পাৰে। তো মানুহৰ মনৰ মাজত এতিয়া কংগ্ৰেছ আছে, গৌৰৱ গগৈ ডাঙৰীয়া আছে। স্মৰ্তব্য, গৌৰৱ গগৈয়ে উজনিৰ পৰা আৰম্ভ কৰা এই যাত্ৰাপথত ৰাজ্যৰ বিভিন্ন সমস্যাৰ বুজ লোৱাৰ লগতে বহু স্থানৰ জ্যেষ্ঠ নাগৰিকসকলকো সাক্ষাৎ কৰি লৈছে তেওঁলোকৰ দিহা পৰামৰ্শ। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।